তো হেই গাইজ, আজি আমি ৰিভিউ দিবলৈ গৈ আছো নেটফ্লিক্সত নতুনকে বহুত কষ্টৰ ফলত ৰিলিজ হোৱা এখন মুভি যোনখনৰ নাম হ'ল মহাৰাজ। আৰু এইখন লিড এক্টৰত আছে জুনেদ খান, যোন আমিৰ খানৰ নিজৰ পুতেক হয়, মানে নিজা পুত্ৰ হয়। আৰু আপুনি বহুতে হয়তো গম নাপায় এইটো কথা, ময়ো গম নাপাইছিলো, এতিয়া গম পালো। কাৰণ অন্য বেলেগ ষ্টাৰ কিডবোৰৰ ফিল্ম ৰিলিজ হোৱাৰ আগতেই চবেই গম পাই যায়, কিন্তু ইয়াতে বেছি পাব্লিচিটি কৰা হোৱা নাই। আৰু এজ এ নিউ কামাৰ তাৰ এক্টিঙো ভাল লাগিছে, মানে এজ এ ষ্টাৰ কিড হিচাপে চাব লাগে আৰু এখন ডেবিউ ফিল্ম হিচাপে চাব গ'লে তাৰ এক্টিঙো যথেষ্টখিনি ভাল লাগিছে। তাৰ ওপৰতে আছে জয়দীপ এলাহাবাদ, তাৰ ওপৰতে শালিনী পাণ্ডে আৰু সৰৱাৰী ৱাগ, আৰু সকলোৰে এক্টিং ভাল লাগিছে। শালিনীৰ মানে এভাৰেজ, তাই কিয় আলিয়া ভট্টৰ নিচিনা এক্টিং কৰিব চেষ্টা কৰি আছে মোক বুজি পোৱা নাই কথাটো। আৰু সৰৱাৰীৰ এক্টিঙো যথেষ্টখিনি ভাল লাগিছে, তাইও বহুত মুভি আহিবলগীয়া আছে বৰ্তমান। আৰু এতিয়া কথা পাতিবলৈ মুভিখনৰ ওপৰত, মুভিখনৰ ক'ব গ'লে ডাইলগছ ইমান এটা ভাল নহয়, মানে লাইক চিনেমাটোগ্ৰাফিয়ে হওক, ডাইৰেকশ্যনে হওক ইমান এটা ভাল নহয়। এক্টিংবোৰহে অকণমান চবৰে ঠিক ঠাক আছে, কাৰণ জয়দীপ এলাহাবাদৰ আপোনাৰ গম পাই কিমান ভাল এক্টৰ তেওঁ, আৰু তেওঁৰ চবতকে কম ডাইলগ আছে মুভিখনৰ ভিতৰত। মুভিখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে 1980s মানৰ কথা, মানে ঘটনা আৰু সঁচা ঘটনাৰ ওপৰত আধাৰিত মুভিখন। 80s মানত কি হৈছিলে, মানে এজন যুৱকে জন্ম হৈছিলে, সৰু পোৱালিলে, যোনটো হয় জুনেদ। আৰু সি জন্ম হোৱাৰ পিছৰ পৰা মানে নীতি নিয়মবোৰৰ ওপৰত প্ৰশ্ন সোধা আৰম্ভ কৰে সি, মানে এইটো কিয় হৈ আছে, এইটো কিয় হৈ আছে। তাৰ পিছত ডাঙৰ হৈ পেলাই সি এজন বাবাক লগ পাই যায়, জাষ্ট লাইক আশ্ৰম টাইপৰ। আৰু সি আশ্ৰম টাইপৰ সেনেকে বাবাটোক লগ পোৱাৰ পিছত আৰু সেনেকে সি তাৰ ওপৰত ডাউট কৰে যে সি মানুহটো ঠিক নহয়। তো সেইটোৰ ওপৰতে মানে কোৰ্টতো কেছটো গুচি যায়, তাৰপৰা কি হয় কি নহয় সেইটো দেখাই এই মুভিখনৰ ওপৰত, মানে মুভিখনৰ ভিতৰত। গতিকে মুভিখন ক'ব গ'লে একদমেই ঘাটিয়া লাগিছে মোৰ, মানে গোটেইখিনি কথা চাব গ'লে। কিন্তু এক্টিং বিলাক ভাল লাগিছে, চাব পৰা যায়, একদম এনেকুৱা নহয় যে চাব পৰা নাযায়। কিন্তু নেটফ্লিক্স বা চবে এইখনৰ প্ৰমোচন মানে এতিয়া বৰ্তমান কৰি আছে যে মুভিখন বহুত ভাল হয়, এখন মাষ্টাৰপিচ হয়। এনেকুৱা একো নহয়, জাষ্ট ওৱান টাইম ৱাচ হয় যদি আপুনি চাই। আৰু চবতকে চাব পাৰে আপুনি জয়দীপৰ কাৰণে, তেওঁ লাইক লিটাৰেলি তেওঁ আপোনাক মানে ব'ৰ নকৰিব। মানুহটো ডাইলগ ইমান এটা নাই, কিন্তু তেওঁৰ যোনটো এক্সপ্ৰেছন, লাইক তেওঁ খং উঠি আছে কিন্তু তথাপি তেওঁ শান্ত থাকিব লাগিব, লাইক এনেকুৱা এক্সপ্ৰেছনবোৰ তেওঁ বহুত ধুনীয়াকে দিছে। আৰু জুনেদৰ কেৰেক্টাৰটো ভালেই লাগিছে, তেওঁৰ এক্টিংটো ভাল লাগিছে। যদি ইচ্ছা কৰে চাব পাৰে, কিন্তু অভাৰঅল ক'ব গ'লে মোৰ এটা ভাল নালাগিলে।